নমস্কাৰ। জামুগুৰি হাটৰ দীপলোক জাৰণী গ্ৰীণ টি নামৰ বিধং অগ্নিকাণ্ড সংঘটিত হয়। পুৱতি নিশা সংঘটিত হোৱা অগ্নিকাণ্ডত ফেক্টৰীটোৰ বহু লক্ষাধিক টকাৰ সা সামগ্ৰী জুইত পুৰি ছাই হৈ যায়। কোনো দুষ্কৃতিকাৰীয়ে ফেক্টৰীটোত অগ্নি সংযোগ কৰে বুলি স্বত্বাধিকাৰী লোচন বৰাই জানিবলৈ দিয়ে। এই যিটো জাৰণী গ্ৰীণ টিৰ মূল প্লেণ্ট প্ৰডাকশ্যন প্লেণ্ট এইটো ৰাতি 2:45 মানত জ্বলি যায় বুলি আমি গম পাইছোঁ। ঘৰৰ মানুহে যেতিয়া আমাৰ ইয়াত থকা কৰ্মচাৰীৰ ঘৰলৈ খবৰ দিছিল, আহি পোৱালে প্ৰায় আধা কিলোমিটাৰ দূৰ আহি পোৱালে প্ৰায়বিলাক জ্বলি শেষ হৈ গৈছিল। আৰু যিহেতু ইয়াত সেই ৰাতি 3টা বজাত কোনো মানুহ নাই, গতিকে আমি একো বচাব নোৱাৰিলোঁ, সকলো জ্বলি শেষ হৈ গ'ল। এনে ইয়াৰ পৰা কি প্ৰডাকশ্যন হৈছিল? আমাৰ ইয়াত জাৰণী গ্ৰীণ টি, গোটেই প্লেণ্টটোৰ নাম হ'ল জাৰণী গ্ৰীণ টি। তাৰ জাৰণী গ্ৰীণ টি প্ৰডাকশ্যন হয়, জাৰণী ব্লু টি প্ৰডাকশ্যন হয়, জাৰণী অৰ্থডক্স হয়, জাৰণী হোৱাইট টি হয়, জাৰণী তুলসী ট্ৰী হয়। এইখিনি গোটেইখিনি আমাৰ অৰ্গেনিক প্লেণ্ট। কেতিয়াৰ পৰা আৰম্ভ কৰিছিল? এইটো আমি 2015 চনৰ পৰা আৰম্ভ কৰিছিলোঁ। এনে আপোনালোকে কি দুষ্কৃতিকাৰীয়ে আমাৰ সন্দেহ হয় যে কোনোবা দুষ্কৃতিকাৰীয়ে জ্বলাই দিব লাগিব, কাৰণ আমাৰ ডিচেম্বৰতে ইয়াৰ প্ৰডাকশ্যন বন্ধ হৈ আছে। যিহেতু আমাৰ পাত বাগান কাটা হৈ গৈছে, গতিকে এতিয়া প্ৰডাকশ্যন বন্ধ আছে। গোটেই ইউনিটটোৱে বন্ধ আছিলে, আমি কোনো মেচিনেৰী কাম ভিতৰত কৰাই হোৱা নাছিলে। এনেই তেওঁলোকে থাকি ইয়াত লাইট জ্বলাই, কিন্তু তাত লাইট চাইটো নজ্বলায়, মটৰ এটাও নচলায় আনকি। গতিকে আমাৰ সন্দেহ হয় 3টা বজাত নিশ্চয় কোনোবাই জ্বলাই নিদিলে এনেকৈ জ্বলিব নোৱাৰে। মেচিন চলি থাকোঁতে জ্বলা নাই বা গধূলি সময়তো জ্বলা নাই। এনে আপোনালোকে থানাৰ লগত যোগাযোগ কৰিছে? থানাত কেছ তেওঁলোকক এজাহাৰ দিয়া হৈছিলে, কালি থানাৰ মানুহ আহি চাই মেলি গৈছে।